गसाइगाव महकुमा सिंनि फाख्रिगुरियाव जिब जुनार फाहामथाय बादाजों लोगोसे सांग्रांथि मेल जालाङो। बिटिसि सोरखारनि राङारि मददजों गसाइगाव महकुमा एनिमेल हासबेन्डारि आरो भेटेरिनारि डिपार्टमेन्टनि बानजायनायाव बेसेन नाङै जिब जुनार फाहामथाय बादायाव ओनसोलनि गोबां सुबुङा बाहागो लानायजों लोगोसे मा 72 मोसौ, मा 50 बोरमा, मा 200 दाउ आरो मा 120 अमाफोरखौ भेक्सिन होनाय जायो होनना मिथिना मोनो। बेजों लोगोसे बेसेन लायाजासे जिब जुनारखौ बेरामनिफ्राय रैखाथि लाखिनो हानायनि माखासे मुलिफोरखौबो रायजो राजाफोरनो राननानै होयो। गुबुन फारसेथिं बे सांग्रांथि मेलाव गसाइगाव महकुमा एनिमेल हासबेन्डारि एन्ड भेटेरिनारि बिफाननि मावख'गिरि मनिन्द्रनाथ तालुकदारा बाहागो लानानै जिब जुनारखौ माबोरै मोजाङै लाखिनांगौ बेनि सोमोन्दै गावनि बिबुंथियाव गुवारै बेखेवथिना होयो आरो मोसौ गायनिफ्राय गोबां बिबांनि गाइखेर मोननो हानाय, बोरमा, दाउ, अमा, हांसो फिसिनानै रांखान्थि बिथिङाव गोख्रों जानो हानायनि सोमोन्दै गुवारै बिबुंथि लाखियो। আজি আমি গসাইগাঁও মহকুমা আৰু পশুপালন পশু চিকিৎসা বিভাগৰ ফালৰ পৰা আপোনালোক আটাইলৈ অভিনন্দন জনাইছোঁ। আজি আমি বিটিচি চৰকাৰৰ আৰ্থিক সাহায্যত গসাইগাঁও মহকুমা আৰু পশুপালন বিষয়া কাৰ্যালয়ৰ সহযোগিতাত ফাখ্ৰিগুৰি গাঁৱত এটি বিনামূলীয়া পশু চিকিৎসা শিবিৰ আয়োজন কৰিছোঁ আৰু ইয়াত ফাখ্ৰিগুৰি গাঁৱৰ বহু গাঁওবাসী আজি যোগদান কৰিছে। ইয়াত আমি এটা প্ৰথমতে সজাগতা শিবিৰ এখন পাতিলোঁ। আমাৰ ইয়াত আমাৰ মাননীয় গাঁওবুঢ়াদেৱেও কিছু ভাষণ ৰাখিলে আৰু আমাৰ ইয়াত উপস্থিত আছে আমাৰ যিটো MVUৰ ভেটেৰিনাৰী অফিচাৰ ডক্টৰ এনিছা চুলতানা, তেখেতেও আজি ভাষণ ৰাখিছে। আজিৰ এই প্ৰগ্ৰেমত আমি কৃমিৰ ঔষধ, লিভাৰৰ ঔষধ, পাতলা পায়খানাৰ ঔষধ, তাৰপিছতে ভিটামিন, এইবিলাক ঔষধ আমি বিনামূলীয়াভাৱে ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু লগতে আমি জহৰবাত আৰু গলফলা বেমাৰৰ বিনামূলীয়া ভেকচিন দিছোঁ। আজি আমাৰ ইয়াত আমি যিমান আশা কৰিছিলোঁ সেইমতে এনিমেল সেনেকৈ অহা নাই। আমি জহৰবাত বেমাৰৰ ভেকচিন কৰিলোঁ 72 নাম্বাৰছ ভেকচিন আমি কৰা হ'ল ইয়াত। আৰু চিকিৎসা আমি কৰিছোঁ গৰু কৰিছোঁ 70টা, ছাগলী 50টা, গাহৰি 120টা আৰু মুৰ্গী 200টা। এই বেমাৰ সম্পৰ্কে এতিয়াও গাঁওবাসী কৃষক ৰাইজ সজাগ নহয়, কি ক'ব? এইটো মই আপোনালোকৰ লগত মই একমত। একচুৱেলি আমি গাঁৱত আমি আহোঁ যদিও আমাৰ গাঁওবাসীয়ে কিন্তু আমাৰ লগত একদম 100% সহযোগিতা নকৰে। ভেকচিন দিয়াত তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে। ভেকচিন দিলে তেখেতসকলে ভাবে গৰুখিনি কিবা অনিষ্ট হ'ব বুলি। আমি মানুহক ইমান কওঁ কিন্তু মানুহবিলাকে অলপ ইচ্ছা প্ৰকাশ নকৰে। তথাপিতো আজি আমাৰ অনুৰোধ মৰ্মে গাঁওবুঢ়াৰ সহযোগিতাত গৰু আমি কিছু আনিছে। যিমান আশা কৰিছিলোঁ আমি 200 আশা কৰিছিলোঁ, কিন্তু 200 গৰু আজি অহা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা সবকা বেমাৰটো মানে নিৰ্মূল কৰাৰ এটা অভিযান চলাইছে। হয়, এই ক্ষেত্ৰত আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষৰ পৰা সবকা বেমাৰটো 100% নিৰ্মূল কৰাৰ কাৰণে এখনি দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে আৰু এই আঁচনিত আমি বছৰেকত 2 বাৰ কৰি এটা গৰুকে আমি ভেকচিন কৰিব লাগে আৰু 5 বছৰ আমি এই গাঁওখনত বা এই গোটেই গৰুখিনিক আমি যদি ভেকচিন কৰিব পাৰোঁ তেনেহ'লে 100% আমাৰ ভাৰতবৰ্ষৰ পৰা এই বেমাৰটো নিয়মীয়া একদম নিৰ্মূলকৰণ হৈ যাব। ইয়াৰ ধৰি লওক চিমটমবিলাক কেনেধৰণৰ? ইয়াৰ চিমটম যিটো চবকা বেমাৰ প্ৰথমতে ভৰিত ঘাঁ হয় আৰু পিছত মুখতো ঘাঁ হয়। মুখত ঘাঁ হ'লে খাব নোৱাৰা হয় আৰু ভৰিত যেতিয়া ঘাঁ হ'ব পোক লাগিব আৰু গৰুটোৱে মানে খোজকাঢ়িব নোৱাৰা হৈ যায় আৰু কাম কৰাত অসুবিধা পোৱা যায়। আৰু গাই গৰুৰ ক্ষেত্ৰত এতিয়া অহাৰতো বেমাৰটো হয়, অহাৰত ঘাঁ হয় আৰু গাখীৰৰ প্ৰডাকশ্যনটো কমি যায়।